সকলো আহিলা যেতিয়া ব'লা ৰাম কৃষ্ণক লগত লৈ হেনো চৰাবলৈ যাওঁ। বুজিছা কাগন, আজিও আমাৰ হ'ব পলম। ৰামৰ বাবে নহয়, কানাইৰ বাবেহে হ'ব। নাজানো নাজানো কানাইনো কি কৰি থাকে, সদায় আমাক পৰুৱাই অপেক্ষা। কানাইৰ বিষয়ে বেয়াকৈ নকবি ভদ্ৰখান। বয়সত কানাই আমাৰ সকলোতকৈ সৰু। অপেক্ষা কৰোৱাই বুলিয়ে জানো কানাই কাঢ়ি থৈ তই পাৰিবি যাব? কিয় বনত ধেনু চাবলৈ মোৰ কি ভয় লাগে নেকি? বৰ সাহসৰ কথা কৈছে তা। সিদিনা বকাসুৰ নামৰ বগলীটো ৰাখি শুনাবা ভয়ত কবিছিল। সেইদিনা কানাই নথকাহেঁতেন আমাৰ কি গতি হ'লে? মই কিন্তু কৈ দিছো কানাইক নিনিলে ময়ো নাযাওঁ। মোৰো একেই মত। কোন যায় যাব, মই হ'লে কানাই গাড়ী নাযাওঁ। ৰচোন ৰ, কানাইক এৰি থৈ যাম বুলিতো কোৱা নাই মই। সি আমাক অপেক্ষা পৰুৱাই বুলিহে কৈছো। আৰু কানাই নগলেনো বাৰু আমাক কোনে বংশী বজাই শুনাব? আৰু কানাই নগলে আমাৰ ঘটনাৰ কোনে কৰিব যোগাৰ? কানাই জহতে আমি খোজ থোৱাটো যদি হাত ল'ব পাৰিছো, নহয় এনে কথা গ'ল। যে কেৱল ভোজনৰহে চিন্তা। এতিয়া বল কানাইতকেও তহঁতৰ কথাৰ চুপতিহে আমাক কৰাব পলম। ধেনুজাকেও নিশ্চয় পাইছে কষ্ট। হয়, সুদামে উচিত কথা কৈছে। বল কাত বল ধেনু বল। রূপে গুণে বিভূষিত তুমি রূপে গুণে বিভূষিত তুমি মতে
পাইনা বয়া রাম হরি রাম হরি ভোলা হরি রাম হরি রাম হরি ভোলা হে প্ৰভু, কিমান অপেক্ষা অন্ত পুত্ৰৰূপে কানাই মোৰ হৈছে প্ৰাপ্তি। আছে বৃন্দাবনত বহু শিশু, কিন্তু কিয় মোৰ পুত্ৰপতিহে বাৰে বাৰে পৰে কালৰ কুদৃষ্টি। মানুহে কয় মোৰ কানাই আছে বোলে ঐশ্বৰ্য শক্তি, কোনোবাই কয় মোৰ কানাই বোলে ভগৱান। নাই নাই, এয়া নহয় সত্য, কানাই মোৰ পুত্ৰ নহয়, কানাই কোনো ভগৱান। সাধাৰণ বালক কানাই এই যশোদাৰ পুত্ৰ। প্ৰণাম মাতা। অ মোৰ কানাই, কি আচৰিত, আজিচোন তুমি উঠিলা পুৱাই। কিয় নুঠিম মাতৃ, দেৰিলৈকে শয়ন কৰাৰ বাবেইতো যোৱাকালি তুমি মোক কৰিছিলা ক্ৰোধ। সখাগণেও মোৰ বাবে পলম হয় বুলি কৈছে হবা। সেয়ে আজিৰ পৰা মই সোনকালে শুই উঠিম বুলি কৰিছো। অ মোৰ কানাই, কিয় কৰা অভিমান, নালাগে তুমি বনত গৈ পুৱাতে ধেনু চৰাবলৈ। কণমানি বাছা মোৰ, তোমাৰনো বয়স কিমান? বয়সত সৰু বুলি কৈ মাতা মোক নকৰিবা অপমান। জানা মাতৃ, সকলো সখাতকৈ ময়েই বলৱান। আৰু মাতৃ, বনতেই অকল ধেনুকেই নচলাও, বংশীও বুজাও। বংশীৰ সুৰে সুৰে বনৰ জন্তুবোৰেও আমাৰ বংশীৰ মাত শুনে ৰংগ কৰি। বাছা, কিদৰে বুজাম তোমাক, নাজানো কিয় ইমান শত্ৰু তোমাৰ। নালাগে বনত গৈ বজাব বংশী, সোণৰ বংশী মই ৰহাই থৈছো, ঘৰতে বজাবা তুমি। কানাই, ধেনুক মই কৰিলো প্ৰস্তুত, গোপ শিশুগণো সেয়া পালেহি, বলা কানাই আৰু নকৰিবা পলম। মাতা, সেয়া সখাহ পাইছেহি, দুপৰীয়া সাৰ দিয়া যত নাই। কিন্তু বাছা, পলম নকৰিবা মাতা, নহলে আজিও তোমাৰ পুত্ৰই সখা খবৰ পৰা শুনিব নিন্দাবাণী। ৰবা কানাই, এতিয়াই আহাৰ দিম যতনাই। সোণৰ বংশীটো দিবাই। জানা দাদা, মাতৃয়ে মোৰ বাবে সোণৰ বংশী দিছে গহাই। লৈ যাম আজি মই বজাম বৃক্ষৰ তলে, সখা খবৰ সমে তুমিও শুনিবা বনে। নিশ্চয় শুনাবা মাক, পাছে এতিয়া মাতাক কৰোৱাচোন সোনকাল। নতুন সখাগণৰ গীত তুমি জানাই নহয়। মাতা, সোনকাল কৰা, নতুন সখাগণে আমাক এৰি থৈ যাব এতিয়া। আহিছো কানাই, তোমাক এৰি সখাগণ কদাপি নেযায়। এয়া লোৱা ৰাম, দিছো আহাৰ, সকলোৱে লবা ভগাই। আৰু কানাই, এয়া লোৱা বংশী তোমাৰ। সঁচাই সুন্দৰ বংশী আই, পাছত তোমাকো কেতিয়াবা বজাই শুনাম। এতিয়া যাওঁ আই, ব'লা দাদা, আৰু নকৰো পলম। আমি আহিছো আই, ব'লা কানাই। যোৱা বাছা, দূৰলৈ নাযাবা কানাই। হ'ব আই, তুমি নকৰিবা চিন্তা।
প্রবেশিলা অভাবে রাধিকা পুত্রী সঙ্গে রং করে বৃন্দাবন সঙ্গে রং করে বৃন্দাবন হেহিবতে পাইলা গোয়া অভারী রাম হরি রাম হরি ভোলা রাম হরি রাম হরি ভোলা সুগন্ধিত পুষ্প আৰু বিচিত্ৰ পক্ষীয়ে সঁচাই অপূৰ্ব এই বৃন্দাবন। কিন্তু তথাপিও শূন্য এই কাণত সকলো থাকিও যে একোৱেই নাই ইয়াত। সঁচা কথা সখী, হ'ব পাৰে কুলিৰ মাত শুৱনি, কিন্তু আমাৰ কানাইৰ বংশীৰ মাত হ'বতোকৈ শুৱনি। হ'লে কি হ'ব, কানাই যে আমাক নিদিয়ে সংগ, উপগুণৰ লগতে থাকে ধেনু চৰাই চৰাই, বংশীও সিহঁতকহে শুনাৰ। নাই নাই, তেনে হ'ব নোৱাৰে, আমাকো দিব লাগিব কানাই সংগ। যদি তেওঁ নাহে আমাৰ সমীপে, আমি যাম তেওঁ সমীপে। উচিত কথা কৈছা সখী, কানাই বংশী মাত শুনা আমাৰো আছে অধিকাৰ। ব'লা সখীগণ কানাইক বিচাৰি যাওঁ। হরে রাম রাম
দেৱগণ, দেৱৰাজ শ্ৰীকৃষ্ণৰ জন্মৰ সময়ৰে পৰা দেৱশিশু কৃষ্ণক নিধন কৰিবলৈ ভয়ানক ভয়ানক ৰাক্ষস আহিব লাগিছে। দেৱৰাজ মনত কৰিলে সেই পুতনাৰ ৰাক্ষসীৰ কথা দেৱলোকতে আমাৰ বুকু কঁপি উঠে। তথাপি দেৱৰাজ, কৃষ্ণ শিশু যদিও সাধাৰণ মনুষ্য নহয়। দেৱৰাজ আৰু দেৱগণ, বিষ্ণুৰ সৃষ্টিত জানো কোনোবা অসুৰে ব্যাঘাত জন্মাব জানো পাৰিব? হয় দেৱগণ, শিশু কৃষ্ণ বিষ্ণুৰ মানৱ ৰূপী অৱতাৰ। দুষ্টক দমন কৰিবৰ কাৰণে ধৰাধামত জন্মগ্ৰহণ কৰিছে। সেয়েহে শ্ৰীকৃষ্ণৰ কাৰণে অলপো চিন্তা কৰা নাই। হয় দেৱৰাজ বলা দেৱগণ, আমি শ্ৰীকৃষ্ণৰ শিশুলীলা দেৱলোকৰ পৰাই উপভোগ কৰোঁগৈ। দাদা ৰামে ভদ্ৰসেনৰ সৈতে ধনুক কৰিছে এইখন। এই যুগত কানাই বজোৱাচোন বংশী তুমি। অ কানাই, তোমাৰ বাংশীৰ মাতে আমাৰ দেশখন পেলাই জোৰ। বজোৱাচোন কানাই। যদি কৰিছা ইচ্ছা, নিশ্চয় মই বজাম বংশী। ৰবা কানাই, আজি তুমি আমাৰ বাবেহে বজাব লাগিব বংশী। এয়া কেনেকৈ হ'ব? কানাই আমাৰ বাবে বজাব বংশী। ধ্ৰুৱ মংগলৰ দুখী হ'ব কিয় আহিছা? কিয় নবজাব, কিয় নাহিম? কানাই আমাৰো সখা, এই ৰাধাৰ ৰূপ। বজোৱাচোন কানাই, কেৱল তোমাৰ বংশী মাত শুনিবলৈ আহিছো মই ব্ৰজধামৰ পৰা। তৰ্ক নকৰিবা সখাগণ, আজি সকলোৰে বাবে মই বজাম বংশী। পাছে আছে এটা চৰ্ত, বংশীৰ সুৰে সুৰে তোমালোকেও কৰিব লাগিব নৃত্য। তোমাৰ বংশীৰ ধ্বনিত আমি আপোন পাহৰা হম কানাই। চৰ্ত নালাগে ৰাখিব, আমি কৰিম নৃত্য। তেন্তে বজোৱা কানাই, মই কৰিম নৃত্য। কাৰ আৰু কি বিপৰীত তাৰ, বিষভেও বোলে নাচিব নাচ। দেখিলেহে জানিব সুপ্ৰভাত, লোকবে কেনেদৰে তোমাৰ কৰিব নৃত্য। তেন্তে বজোৱা কানাই, আজি মই সুপ্ৰভাত দেখিলে ভদ্ৰখেন, সকলো ব্যস্ত নৃত্যতে। বন্ধ কৰা কানাই, বন্ধ কৰা তোমাৰ বংশী বাদন। দাদা, কিয় মোক কৰিলা বংশী বাদন? কানাই, ইয়ালৈ আমি ধেনু চৰাবলৈ আহিছো।
অহনাই বংশী বজাই নৃত্য কৰিবলৈ ধেনুজাক প্ৰৱেশিছে কাষৰ অৰণ্যত আৰু তোমালোক এনেদৰে ব্যস্ত আছা নৃত্যত। চুপ নকৰিবা দাদা, আমি এতিয়াই গৈ ধেনুজাকক আনিব খটাই। ৰাধা, আজিলৈ তোমালোকো যোৱা গৃহে। ভাল কানাই। ব'লা সখাসক, আমি ধেনুজাকক আনো খটাই। ব'লা কানাই। অনুসরময় গুমাখুর মায়ার অধিপতিময় ধরির বিচিত্র সকলোকে গরিমাই বিভ্রান্ত আছে মোৰ ওপৰত বিশ্বাস কংখৰা জ্বৰ কৰিছে বহু কাৰ্যহাত যাওঁ এতিয়া মই ৰাজনৰ সমিতি
ঈশ্বৰে জগত ৰহিত এই কংসৰ ভয় তেজি ঈশ্বৰে জগতে হৰিৰ পূজা মাৰিছেৰে সাধু সন্ত লোকেই ভগৱান ৰাজন ত্ৰিভুকং কম্পমান আদি আপোনাৰ নামত তপস্যে এই হৰি পূজা আপোনাৰ এই কৰে গুণগান আৰু যদি কোনোবা অধৰ্মীয়ে নভজে আপোনাক এই কালকেতুৰ কৃষ্ণ দৰবাৰে কৰি সমাধান উত্তম অতি উত্তম স্বাহেৰ জগতবাসী এই কংসৰ পৰাক্ৰ স্বৰ্গ দেৱতা আজি মোৰ পৰাণ এই কালকেতু আজি স্বপ্ন কৰে আমনি নিজবকী বিবাহ মুহূৰ্তৰ সেই একক গৰিয়ে কৰে আমনি দৈবকীৰ কুলৰ পৰা কাহিল আকাশী কন্যাৰ সতৰ্ক বাণীয়ে ৰাজন আপুনি বীৰ আপুনি মনতৰ ভগৱান মিত্তাব কাকবাণী মিত্তাব সতৰ্কবাণী হে মাতো অভিকন্তি দেৱতা মোৰ বছৰৰ মূল বহে মুলুগৰ এইটো তথা বিদায় গিছে সন্দে মোৰ গকুলৰ কৃষ্ণৰ পৰা যি পদনৰ বুকুৰ হলাহল কৰি প্ৰাণ সহস্ৰ ফুৱে তেজিলে প্ৰাণ হে পুতনাৰ কৃষ্ণই হৰিলে প্ৰাণ নহয় বিশ্বাসটো তিন্নবদ্ধ বোকাসুৰ বৰ্তাসুৰ দৰে প্ৰবল প্ৰতাপী মূৰ অসুৰ খেলৰ ৰঙে কিদৰে বধিছে বল কৃষ্ণ অসম্ভৱ এয়া নহয় এক সাধনিকৰ বাবে সম্ভৱ আলোকিতো সন্দে মোৰ বিশ্বাসলৈ হৈছে পৰিণত মায়াবী কন্যাৰ ইংগিতে বল কৃষ্ণ ৰাজন তেন্তে দিয় কাদে কৰি শিৰছেদ বালক কৃষ্ণৰ অৰ্পণ কৰিম তাৰ ভিৰ আপোনাৰ চৰণত প্ৰয়োজনৰ নিশ্চয় তোমাৰ হয় সত্য হতে বাৰ্তা পুঠি আছো মই মোৰ বিশ্বাস অনুসৰ উমাসুৰলৈ আহি পালেহি উমাসুৰ মথুৰাজ কংসচৰণত মথুৰাৰ প্ৰণাম আহা উমাসুৰ আহা কিয় মতালে এজন কি কাৰ্য মই কৰিম ন উমাসুৰ এক বিশেষ কাৰ্য তুমি কৰি দিব লাগিব হৰণ কৰি আনিব লাগিব মোৰ সমীপে এক বালক ৰাজন এক সাধাৰণ বালক ধৰ্মৰ বাবে আপুনি মোক দিছে আদেশ সাধাৰণ বালক বুলি নকৰিবা ভুল মোৰ বিশ্বস্ত অনুচৰ পুতনা তৃণবত বোকাসুৰ দৰে বিৰহী লৈছে প্ৰাণ এই বন্ধু সেই বালক ৰাজন ত্যাগ কৰিছে মোক সেই বালকৰ এই বিষয়তে মায়াৰ মনেৰে খৰণ কৰি অৰ্পণ কৰি তাক আপোনাৰ গোকুলৰ নন্দন প্ৰণয়সী নাম তোৰ কৃষ্ণ শুনিছো গোকুলৰ নন্দন বৃন্দাবনত কৰিছে অলপৈ গৈ তুমি হৰণ কৰি অনা দুৰ্মতি কৃষ্ণ এই ছোট মইটা কৰিম হত্যা চিন্তা নকৰিব ৰাজন মায়াৰ ৰঘুপতি মই হৰিৰ বিচিত্ৰৰ হৰণ কৰি লৈ আহিম দুৰ্মতি কৃষ্ণ প্ৰণাম ৰাজন যাত্ৰা মই কৰি বৃন্দাবন কৃষ্ণ এবার তোর নবী নিষ্ঠার কালাবিটু সাজু করে আমার বলিহান হান দিয়ে আমার খড়গত নিমিষতে যাতে মই ৰব পাৰো কৃষ্ণৰ গৌতম সকলো ব্যৱস্থা কৰা হ'ব একদম এতিয়া মাথো আপুনি কৰক বিশ্ৰাম তেন্তে বলা কালাবিটু তোমাক প্ৰত্যাৱৰ্তন আমি কৰো পৰীক্ষা
ৰাধা আৰু সখাগণ ধেনুগণে শান্ত মনে কৰিছে পূজন। আমি এই সুযোগতেই খিলা খেলো আহা। কানাই ভাল কথাকেই কৈছে। আহা সখাগণ, এইবাৰ দিনো আমি খেলা নাই গিলা। আজি সুযোগ পাওঁতে খেলো আহা। সফলত আমাকো দিবানে এই খেলৰ সঙ্গী হোৱাৰ? সখা বুলি যে কৰিলা সম্বোধন, আগে তোমাৰ সাক্ষাৎ আমাৰ নপৰা মনত। আমি বৃন্দাবনের গতিক আমার বাসস্থান হও দেখে নামপুর দেবস্পতি। দেৱস্পতি, বাহ বৰ সুন্দৰ নাম। ৰাম এওঁ সংগী কৰাত আমাৰ নাই আপত্তি। কানাই, তুমি কি কোৱা, দিবানে অনুমতি? যদি কৰিছা ইচ্ছা অনুমতি দিয়াই ভাল। দেৱস্পতি, তুমি পাৰিবা জানো খিলা খেলিব? ধন্যবাদ কৃষ্ণ, এই দেবস্পতিৰ বাবে সকলো খেলাই সম্ভৱ। পাছে বহুতো নতুন খেল জানো মই, যদি কৰা ইচ্ছা এটা নতুন খেল খেলো। কি খেল খেলিবা? অৰ্থাৎ নতুনকৈ এটা নতুন খেল খেলিলে নিশ্চিত তোমাৰ হাতত আমাৰ হোৱা পৰাজয়। জটিল খেল নহয় নতুন হেৰাৰখী আৰু ভেলাচুৰ খেল খেলে। খেলাৰ নামটোৱে বৰ সুন্দৰ, খেলো নিশ্চয় লাগিব ভাল। সঁচা সখা, কেনেদৰে খেলে এই খেল? অতি সহজ, তুমি লিখা, তুমি শ্ৰীৰাম, তুমি সুদাম আৰু তুমি কৃষ্ণ হবা ভেড়া, আৰু তুমি বলৰাম, তুমি ভদ্ৰহে হবা ভেড়া ৰখীয়া। আৰু তুমিনো কি হবা? মই হম ভেড়াচুৰ। ভেড়াবোৰ থাকিব ইফালে সিফাল কৰি, ভেড়া ৰখীয়াই নেদেখাকৈ মই ভেড়াচুৰ কৰি। সকলোৱে যদি পালা বুজি এই খেল আৰম্ভ কৰো আহা। নিশ্চয় সখা হওক, সৌঘাসনি দৰালৈকে পলা। ভেড়াগণে চৰি থাকিব তাত, আৰু আমি ভেড়া ৰখাই ৰাখিম তীক্ষ্ণ দৃষ্টি। চাম বাৰু কেনেদৰে ভেড়াচোৰে আমাৰ পৰা ভেড়া কৰিব হৰণ। দেৱস্পতি, ভেড়াচোৰ যেতিয়া তুমি ইয়াতেই থাকা, সুযোগ পালে কৰিবা ভেড়াচোৰ। ওর মায়া কি তুমি বলো না? ফোন করিয়ে হয়েছে ভাই ভেড়াচুর, কৃষ্ণক পাতিছে ভেড়া নিরিখতে হরণ করে কক্ষরাচক করিবার পর কৃষ্ণক প্রথমে করি খেলাত্মক कराम कनक तार पसत एक बहुत हलन करियाने होम होते और द्वार তোরে করব রক্ষা ওই সময় তার পূর্বে কানাই ভাবে কাল হয় উদয় সমুদ্র থেকেই বহান হরিষিত এবেলা তিরবল বার হৌ গুহাতে তুক অন্তর ভাবত হৌ গুহাতে তুর ঘটিব অকাল পর মূল মানব হৌ গুহাতে থৌ হুমাই অবহিত কৰিছো এই সাধাৰণ বালকক কৰিবৰ বাবে আপুনি দিছে অসীম কাঠৰ থোৰা লগালে এনেদৰে ঘটে অসীম কাঠৰ থোৰত ভালদৰে চিনিছিলো মই, সেয়ে খেলৰ সংগী হবলৈ তোক দিছিলো অনুমতি। চাব খুজিছিলো তোৰ আগমনৰ উদ্দেশ্য বা কি? ও কৃষ্ণ নিজেই হৈ ফলাবিনি সেই কালৰ উদ্দেশ্য মোৰ অধিকেই মহান হৰিষিত এবেলা অতিৰ বলৱান উতনৰ বকাসুৰৰ লয় তয়কৰ লৈচপ্ৰা তুই দুষ্কাৰ্যত কক্ষৰাজৰ অতি চেকুল পথেছে মুক্ত অংকুৰাতে অফিৰালৈ উৰুৱাই দিমতো ৰাজৰে তোক নিত্য তোলালে স্বাগতম জনাব। ও কংস মামাৰ আদেশতেই তেন্তে আগমন তোৰ, কিন্তু মোক বন্দী কৰাৰ শক্তি আছে জানো তোৰ? এই ক্ষণতেই এই স্থানতেই বকাসুৰৰ দৰে যদি প্ৰাণ যায় তোৰ। ও ইমান নম্বৰটো মায়াৰ অধিপতি মই দেৱীখতে গগন মন্তলে মথুৰালৈ লৈ নিমতো। উত্তম, অতি উত্তম।
মৰম তেন্তে পৰাক্ৰম দেখুওৱা তোৰ লাগিল দিল অতি আহা সুদাম আহা কানাই সখা তুমি নকৰিবা ভয় দুষ্ট সুৰামি ললো প্ৰাণ এতিয়া যাওঁ ব'লা সখা হবৰ কাষে